নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ আৰু লগে লগে লৈ আনিছোঁ আপোনালোকৰ বাবে ৰাজনৈতিক দিশৰ এটা বিশেষ খবৰ গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো আৰু এই ৰাজনৈতিক দিশৰ এই বিশেষ খবৰটিৰ সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈলেও বিচাৰিছোঁ যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা তো বৰ্তমান আপোনালোকে জানে যে সমাগত লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য সেই প্ৰচাৰ কাৰ্য প্ৰতিটো ৰাজনৈতিক দলে ব্যাপকভাৱে কৰিছে তো সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ কাৰ্য সেই প্ৰচাৰ কাৰ্য তুংগত কৰি তুলিছে ব্যাপকভাৱে চলাইছে নিৰ্বাচনী প্ৰচাৰ আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে প্ৰতিটো ৰাজনৈতিক দলে তেওঁলোকে যেনেদৰে পাৰে তেওঁলোকে ৰাজনৈতিক যি প্ৰচাৰ কাৰ্য সেই প্ৰচাৰ কাৰ্য নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাই গৈছে তো এই যি দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰি আছে এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলীৰ যি ঐতিহ্যমণ্ডিত বনবাসী মন্দিৰ আছে সেই বনবাসী মন্দিৰত আজি আহি উপস্থিত হয় ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰক্ষেপিত প্ৰাৰ্থী মীৰা বৰঠাকুৰ পুনৰবাৰ জনাইছোঁ মীৰা বৰঠাকুৰ তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থী আৰু ৫ নং লোকসভা গুৱাহাটী সমষ্টিৰ তেওঁ প্ৰাৰ্থী হয় কংগ্ৰেছৰ তৰফৰ পৰা আৰু তেওঁ আজি দিনটো গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত যি লোকসভা সমষ্টিৰ অধীনস্থ এলেকা আছে সেই এলেকাসমূহত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলায় আৰু দেখিবলৈ পোৱা গ'ল যে তেওঁ নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱাৰ উদ্দেশ্যে উপস্থিত হয় দীঘলীত তো দীঘলীৰ যি ঐতিহ্যমণ্ডিত বনবাসী মন্দিৰ আছে সেই বনবাসী মন্দিৰ প্ৰাংগণত তেওঁ উপস্থিত হয় আৰু তাত এক মাংগলিক কাৰ্য আছিল আৰু সেই মাংগলিক কাৰ্যত তেওঁ অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় তো প্ৰথমতে তেওঁ সেই বনবাসী মন্দিৰত সেৱা লয় আৰু তেওঁ নিশ্চিতভাৱে কি কামনা কৰিছে আমি সকলোৱে অৱগত তো এনেধৰণে তেওঁক সম্বৰ্ধনাও জনোৱা হৈছে তেওঁক আদৰণি জনোৱা হৈছে ৰাজ্যৰ তৰফৰ পৰা আৰু তেওঁ নিৰ্বাচনত জয়লাভ কৰাৰ বাবে এনেদৰে ৰাজ্যৰ পৰা তেওঁ সহায় বিচাৰে ৰাজ্যৰ সহযোগিতা বিচাৰে আৰু যিসকল তাত মহিলা উপস্থিত আছিল তেওঁলোকৰ সৈতে মত বিনিময় কৰি অনাগত যি লোকসভা নিৰ্বাচন সেই লোকসভা নিৰ্বাচনত তেওঁক ভোট দি জয়যুক্ত কৰিবলৈ তেওঁ আহ্বান জনাই উপস্থিত মহিলাসকল তথা উপস্থিত যিসকল ৰাইজ আপোনালোকে প্ৰত্যক্ষ কৰি আছে তেওঁলোকক তো তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে বিভিন্ন দিশ সাঙুৰি তেওঁ ওলাই আহিছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আৰু ৰাজ্যৰ যি সমস্যা সেই সমস্যা যাতে তেওঁ লোকসভাৰ যি মজিয়া সেই লোকসভাৰ মজিয়াত যাতে তেওঁ সজৰে উত্থাপন কৰিব পাৰে ভাষণ প্ৰসংগত তেওঁ সেই কথাটো উল্লেখ কৰিছে আৰু তেওঁৰ মন্তব্য আছে এই সম্পৰ্কত মন্তব্য আপোনালোকক শুনাম কিন্তু তাৰ পূৰ্বে এই দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ তো মীৰা বৰঠাকুৰ এনেদৰে আজি গুৱাহাটী লোকসভা সমষ্টিৰ অধীনস্থ যি গোৱালপাৰা জিলাৰ এলেকাসমূহ আছে তাত তেওঁ এনেদৰে প্ৰচাৰ কাৰ্য চলোৱা পৰিলক্ষিত হ'ল তো মন্তব্য আছে সেয়া শুনাইছোঁ আজি সৌভাগ্যক্ৰমে মই দুধনৈত বিধায়ক ডাঙৰীয়াৰ লগত বিভিন্ন নিৰ্বাচনী প্ৰচাৰত যাই থাকোঁতে তেখেতে ক'লে যে ইয়াতে দীঘলীবাসী ৰাইজৰ এটা অনুষ্ঠান আছে মাংগলিক অনুষ্ঠান মোৰো সৌভাগ্য যে মই আপোনালোকক ইয়াতে সকলোকে লগ পালোঁ দেখা পালোঁ মই এটা বৃহৎ উদ্দেশ্য লৈ পেলাই আগবাঢ়িছোঁ যিহেতুকে ধৰ্মীয় অনুষ্ঠান ইয়াত ৰাজনীতিৰ কথা মই বিশেষ নকওঁ আপোনালোকে সকলোৱে ৰাজনীতিও ভালকৈ বুজি পায় গতিকে মই আপোনালোকক আশা কৰিছোঁ যে মই এটা ৰাজনৈতিক মন লৈ এখন মস্ত ৰাজনৈতিক যুদ্ধত মই অৱতীৰ্ণ হৈছোঁ উদ্দেশ্য মোৰ সৎ গতিকে মই আপোনালোকৰ পৰা সহায় সহযোগিতা আশীৰ্বাদ বিচাৰিছোঁ দীঘলীবাসী ৰাইজে যাতে মোক সমৰ্থন দিয়ে সহযোগিতা আগবঢ়ায় আপোনালোকে ৰাইজে যদি আশীৰ্বাদ কৰে কিতা আগবঢ়ায় মোৰ 100% বিশ্বাস যে মই এইখন যুদ্ধত ৰাজনৈতিক যুদ্ধত জয়ী হ'ব পাৰিম আৰু যদি জয়ী হৈ আহিব পাৰোঁ মই এক মূল্যবোধৰ ৰাজনীতি কৰাক মই বিশ্বাস কৰোঁ মই সুদীৰ্ঘদিন ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ কেতিয়াও আপোচ কৰা নাই মই ৰাইজৰ দুখ দুৰ্দশাবিলাক জানিব বিচাৰিছোঁ আজি সভাপতি মহোদয়ে ক'লে যে বিধায়ক খণ্ডৰ পৰা টিংপাতৰ কথাটো কৈছে বিধায়কৰো অৱস্থা আজিকালি কেনেকুৱা আপোনালোকে ভালকৈ হয়তো জানে নে নাজানে নাজানো আমাৰ মুখ্যমন্ত্ৰীজনে কয় যে আমাৰ লগত জইন নকৰিলে তোমালোকক একো নিদিওঁ তাৰমানে সকলোকে ভয় আৰু ভীতিগ্ৰস্ত কৰি মানুহক কিনাৰ যিটো ৰাজনীতিলৈ লৈ গৈছে অত্যন্ত দুৰ্ভাগ্যজনক কথা গতিকে বিধায়কজনৰো বহু ক্ষেত্ৰত যে হাত ভৰি ভঙা বন্ধা সেই কথাটো আমি বুজি পাওঁ এটা একেবাৰে মানে নিম্ন স্তৰৰ ৰাজনীতিৰ বাতাবৰণ সৃষ্টি হৈছে গতিকে মই
আশা কৰিছোঁ যদি আপোনালোকে জয়ী কৰি পঠায় আৰু 20-25টা দিনৰ ভিতৰত আমাৰ নিৰ্বাচন হ'ব, বিধায়ক আৰু সাংসদ যদি আমি একেটা দলৰে হওঁ, ডেফিনেটলি আমি ৰাইজৰ কামবিলাক কৰিবৰ কাৰণে আমি দুইজনে বহি কৰিবৰ কাৰণে সুবিধা হ'ব। অমিল মিলেৰে এই ধৰ্মীয় অনুষ্ঠানটো চলাই আছে, ভাল পাইছোঁ। আৰু এই অঞ্চলৰ বহু সমস্যা আছে, এই সমস্যাবিলাক নেতৃস্থানীয় ব্যক্তিসকলে সময়ে সময়ে সদায় অৱগত কৰি আহি আছে। আৰু যোৱা দুৰ্গা পূজাৰ সময়ত ভাৰতীয় ইয়াৰ পৰিচালনা সমিতিৰ সভাপতি নেতৃস্থানীয় ব্যক্তিসকলে কিছু কথা অৱগত কৰিছিলে। আৰু সেই হিচাপে মই এই মন্দিৰ পৰিচালনা সমিতিত 6 লাখ টকাৰ এখন উপনতি হ'ল 2024-25 বৰ্ষত মোৰ এমএলএ ফাণ্ডৰ এখন কমিটি হ'ল কৰাৰ কথা কৈছিল। এইটো দুৰ্ভাগ্য যে অসম চৰকাৰে 2023-25 বৰ্ষৰ এমএলএ ফাণ্ডৰ পইচা এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই। গতিকে এইখিনি ৰিলিজ কৰাৰ পিছতহে পৰৱৰ্তী যিটো বৰ্তমান হৈ আছে সেইটো খুব সম্ভৱ একদম বছৰৰ ক্ষেত্ৰত যোৱা বছৰৰ পইচা আমি ব্যৱহাৰ কৰিব পৰা নাই। মাৰ্চত আমাক পইচা দিলে এই যিটো মই 100% আশাবাদী। যোৱাকালি আপোনালোকে দেখিছে মনোনয়ন পত্ৰ দিবলৈ যাওঁতে গুৱাহাটীত বিপুল ৰাইজৰ সঁহাৰি পাইছোঁ। আমি য'তে গৈছোঁ ৰাইজৰ সঁহাৰি পাইছোঁ। বিধায়কসকল আমাৰ লগত আছে, তেওঁলোকেও দিনে নিশাই বুথ লেভেলত কাম কৰি আছে। ৰাইজেও বেৰিকেডৰ ভিতৰত যিটো ৰাজনীতি কৰিছে, বেৰিকেডৰ বাহিৰত ৰাইজক ৰাখি যোৱাকালি দেখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি সদায় তেওঁ এটা বেৰিকেড বনাই দিয়ে, বেৰিকেডৰ ভিতৰত থাকি ৰজা মহাৰাজাৰ দৰে যিটো ব্যৱহাৰ কৰিছে। মানুহে এজন জননেতাক বিচাৰিছে, জননেতাৰ নেতৃত্বত এখন গণতান্ত্ৰিক চৰকাৰ বিচাৰিছে, ৰজাৰ চৰকাৰ বিচৰা নাই। এওঁলোকে ৰজাৰ দৰে যিটো আচৰণ কৰিছে তাৰ ঊৰ্ধত মুক্তভাৱে ৰাজনীতি কৰিব বিচাৰিছে আৰু এই মুক্ত চৰকাৰখন ৰাইজ ওলাই আহিছে। মই 100% আশাবাদী যে এইবাৰ মই জয়ী হ'ব পাৰিম। এটা হ'লেও ভোটত জয় হ'ম। চাওক, ৰাইজৰ উন্নয়নৰ কাৰণে যেনেকৈ আমি কামবিলাক কৰোঁ, প্ৰথমটো আপুনি গুৱাহাটীত লোকসভা সমষ্টিৰ প্ৰথম সমস্যাটো হৈছে খোৱাপানীৰ বিশাল সমস্যা। পানী প্ৰাণীৰ প্ৰাণ, প্ৰথম মানুহে পানী পাব লাগিব। তাৰপিছত যিবিলাক সমস্যা আছে, মই টলেষ্ট কমিটমেণ্ট এতিয়াই একো নকৰোঁ। মোৰ এটা ভিজন আছে, এই ভিজনখিনি লৈ পেলাই সংসদত আমাৰ জাতীয় সমস্যা, জনগোষ্ঠীয় যিবিলাক সমস্যা আছে, আমাৰ গোটেই সমস্যাবিলাকক মই সজোৰে তাত উত্থাপন কৰি যাতে ৰাইজৰ হৈ আমি মাত মাতিব পাৰোঁ। মন কী বাত সদায় 30 তাৰিখে যাতে প্ৰধানমন্ত্ৰীৰ মাত শুনিবলগীয়া নহয়, ৰাইজৰ মনৰ কথাখিনি যাতে সংসদত কৈ সংসদৰ পৰা ৰাইজৰ কাৰণে যাতে আমি কিছুমান সহায় লৈ আহিব পাৰোঁ, সেইটোৱে মোৰ প্ৰধান সংকল্প।